নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ। বন্ধুসকল, আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছে যে আজি হৈছে 15 তাৰিখ আৰু আজিৰ পৰা আচলতে গুৰু দক্ষিণাটো এপ্লাই কৰা আৰম্ভ হ'ব আৰু সৰ্বপ্ৰথমে সেইটো আমাৰ চেনেলতে আপোনালোকে দেখা পাব। আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে মই গোটেই ইনফৰমেশ্যনখিনি দিম, চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। আৰু বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো একদম মিছ নকৰিব। ইয়াত বহু সৰু সুৰা কথা আছে, যদি আপোনালোকে মিছ কৰে তেতিয়াহ'লে আপোনালোকৰ সমস্যা হ'ব পাৰে। আপোনালোকে এপ্লাই কৰাৰ আগতে কেইটামান কথা জানি ল'ব লাগিব, সেইখিনি মই প্ৰথমতে আপোনালোকক কওঁ যে সৰ্বপ্ৰথমে আপোনালোকে কি কৰিব লাগিব। বিশেষকৈ মই আপোনালোকক কওঁ, আপোনালোকৰ আধাৰ কাৰ্ড, আপোনালোকৰ পেন কাৰ্ড আৰু লগতে বন্ধুসকল আপোনালোকৰ বেংক একাউণ্ট এই তিনিখন ডকুমেণ্ট নিশ্চয়কৈ প্ৰথমতে আপোনালোকৰ লাগিবই। আৰু ইয়াত কি ক'ব লাগিব, আপোনালোকৰ নেমখিনি মেচ হ'ব লাগিব। কাৰোবাৰ হয়তো হ'ব পাৰে পেন কাৰ্ডত নেম যিটো আছে সেই নেমটোৰ স্পেলিং বেলেগ, আধাৰ কাৰ্ডত ইয়াৰ স্পেলিং বেলেগ বা বেংক একাউণ্টত স্পেলিং বেলেগ। যদি আপোনালোকৰ তেনেকৈ আছে, আপোনালোকে এইখিনি অনতিপলমে আচলতে সংশোধন কৰি লওক। দ্বিতীয়তে মই ক'বলৈ যাওঁ যে আপোনালোকৰ যিখন এপইণ্টমেণ্ট লেটাৰ থাকিব, সেই এপইণ্টমেণ্ট লেটাৰখনো আপোনালোকে চেক কৰক যে ইয়াত নেমটো আপোনালোকৰ বাকী ডকুমেণ্টৰ লগত ছেইম আছে নে নাই। এইখিনি আপোনালোকে অন্ততঃ চেক কৰি লওক, কিয়নো ভেৰিফিকেশ্যন হ'ব। এই যিটো আপোনালোকৰ গুৰু দক্ষিণাটো এপ্লাই চবে কৰিব বন্ধুসকল, এপ্লাই কৰাটো ইমান ডাঙৰ কথা নহয়, আপোনালোকে গম পায়। কিন্তু এপ্লাই কৰাৰ পিছত ইয়াৰ ভেৰিফিকেশ্যন হ'ব, প্ৰপাৰ ভেৰিফিকেশ্যন হ'ব। প্ৰত্যেকেই কিন্তু নাপায়, ইয়াত বহুতৰে আচলতে কি হ'ব, ৰিজেক্ট হ'ব। আৰু ৰিজেক্ট নহ'বলৈ আপোনালোকে সৰু সুৰা কথাবোৰ মনত ৰাখিব লাগিব, সৰু সুৰা কথাবোৰ আপোনালোকে গুৰুত্ব সহকাৰে ল'ব লাগিব। তেতিয়াহে আপোনালোকৰ কি হ'ব, আপোনালোকৰ এপ্লিকেশ্যনটো একচেপ্ট হ'ব, আপোনালোকৰ গুৰু দক্ষিণাটো এপ্ৰুভ হ'ব। তেতিয়াহে আপোনালোকে গুৰু দক্ষিণা লাভ কৰিব পাৰিব। এতিয়া মই কওঁ বন্ধুসকল, আপোনালোক যিসকল গুৰু দক্ষিণাৰ বাবে যোগ্য প্ৰত্যেকেই এপ্লাই কৰক। কোনসকল যোগ্য আপোনালোকে ভিডিঅ'টো চাই থাকক, আপোনালোকে গমেই পাব। ইয়াৰ পিছত মই আপোনালোকক কওঁ যে আপোনালোকৰ যদি ইউডাইচ কোড আছিল আপোনালোকৰ স্কুলৰ যদি ইউডাইচ কোড আছিল, তেতিয়াহ'লে আপোনালোকে ইউডাইচৰ পৰা আপোনালোকৰ নেশ্যনেল টিচাৰ আইডি এটা আইডি থাকে, নিশ্চয়কৈ আপোনালোকে গম পায়, সেই আইডিটো উলিয়াই লওক, আপোনালোকৰ প্ৰয়োজন হ'ব পাৰে। এতিয়া বন্ধুসকল আহি যাওঁ, কোনসকল আচলতে গুৰু দক্ষিণাৰ কাৰণে ইলিজিবল হ'ব। বন্ধুসকল, সৰ্বপ্ৰথমে কওঁ মই ৰিটায়াৰ্ড টিচাৰ। ইয়াৰ পিছত মই আপোনালোকক কওঁ ড্ৰপ টিচাৰ। প্ৰত্যেকেই কি কৰি আছে, আচলতে কমেণ্ট কৰি আছে যে কোনসকল ইলিজিবল। বন্ধুসকল, গুৰু দক্ষিণাৰ যিটো পৰ্টেল, সেই পৰ্টেলেহে গোটেইখিনি স্পষ্ট কৰিব। আপোনালোকে ছ'চিয়েল মিডিয়াত বহুতো ভিডিঅ' দেখিছে, ইউটিউবত দেখিছে যে অমুক ইলিজিবল হ'ব, তমুক ইলিজিবল নহয়। তেনেকৈ আপোনালোকে বহুত দেখিছে যে অমুক ইলিজিবল হ'ব, তমুকে এপ্লাই কৰিব নোৱাৰে, অমুকে লাভ কৰিব, অমুকে লাভ নকৰে। তো এনেধৰণৰ বহুতো ইনফৰমেশ্যন আছে, আৰু সেই গোটেই ইনফৰমেশ্যনখিনিক মই মিছ ইনফৰমেশ্যন বুলি কওঁ। আচলতে আপোনালোকে সেইখিনিক বিশ্বাস নকৰিব। যিহেতু আজি 15 তাৰিখ, আপোনালোকে জানে যে আজি মাৰ্চ, আৰু আজি ফাইনেল তথ্যখিনি আপোনালোকৰ সন্মুখলৈ আহিব পৰ্টেলৰ জৰিয়তেহে। ইয়াৰ আগতে কোনেও সঠিককৈ ক'ব পৰা নাছিল। পৰ্টেলতহে ইনফৰমেশ্যনখিনি আজিহে আচলতে আচল ইনফৰমেশ্যনখিনি, সঠিক ইনফৰমেশ্যনখিনি আজিহে আপোনালোকৰ ওচৰলৈ আহিব। বন্ধুসকল, আপোনালোকে গম পায় যে পৰ্টেলটো আজিৰ তাৰিখত ষ্টাৰ্ট হ'ব বা আৰম্ভ হ'ব, সেয়া 10 বজাৰ আশে-পাশে ষ্টাৰ্ট হ'ব পাৰে। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বন্ধুসকল। ষ্টাৰ্ট হোৱাৰ লগে লগে সৰ্বপ্ৰথমেই আমাৰ চেনেলত আপোনালোকে এপ্লাইৰ ভিডিঅ' আৰু গোটেই ইনফৰমেশ্যনখিনি যিখিনি লৈ আপোনালোক চিন্তিত হৈ আছিল, গোটেইখিনি আমাৰ চেনেলৰ মাধ্যমেৰে শ্বেয়াৰ কৰি দিয়ক।